ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক ভালে আছা আৰু লগতে মোৰ আশা যে তোমালোকে পঢ়া শুনা কৰি আছা। মোবাইলটো হৈছে বিজ্ঞানৰ এটা চমকপ্ৰদ আৱিষ্কাৰ। এই মোবাইলটো আমি যেনেকৈ ভাল কামত লগাব পাৰোঁ তেনেকৈ আমি বেয়া কামতো লগাব পাৰোঁ আৰু আশা কৰোঁ যে এই মোবাইলটো তোমালোকে পঢ়ি থকা দিনসমূহত যাতে তোমালোকে ভাল কামত ব্যৱহাৰ কৰা। মোবাইলটোত তোমালোকে কেৱল পঢ়া শুনা শিকিবৰ কাৰণে ব্যৱহাৰ কৰিবা আৰু ইয়াক বেছি সময় ব্যৱহাৰ নকৰিবা, নহ'লে ইয়াৰ প্ৰতি তোমালোকৰ আসক্তি বাঢ়িব আৰু এটা সময়ত তোমালোক মোবাইলটোৰ পৰা আঁতৰি যাব নোৱাৰিবা। গতিকে মোবাইলত যদি কিবা দৰকাৰী কিবা চাবলগীয়া হয়, সেয়া অতি কম সময়ৰ ভিতৰত তোমালোকে শেষ কৰিবা আৰু মোবাইলটো তোমালোকৰ ঘৰৰ যাৰে মোবাইল হয় তাৰ হাতত তোমালোকে এই মোবাইলটো গতাই দিবা। মই সেইখিনি আশা কৰিছোঁ আৰু লগতে মই ভইচ চেঞ্জৰ ক্লাছবিলাক কৰি আছিলোঁ। গতিকে আজি আৰু কেইটামান চেণ্টেন্স এক্টিভৰ পৰা পেছিভ ভইচলৈ নিও আহা। তোমালোকে ক্লাছটো উপভোগ কৰিবা বুলি মই আশা ৰাখিছোঁ। He teaches us English. ইয়াত তোমালোকে চোৱা, টিচ মানে শিকোৱা, টিচ মানে শিকোৱা, এইটো হৈছে ভাৰ্ব। এতিয়া প্ৰশ্ন কৰা টিচক, টিচক প্ৰশ্ন কি আৰু কাক। টিচ মানে কি শিকায়? ইংলিছ শিকায়। অবজেক্ট কাক শিকায়? আস অবজেক্ট। অর্থাৎ এটা সেন্টেন্সত দুটা অবজেক্ট আছে। আগতে এটা অবজেক্ট আছিলে, এবার দুটা অবজেক্ট আৰু সাবজেক্ট কি হৈছে এটা। এতিয়া ইয়াৰ ভিতৰত এই দুটা অবজেক্টৰ ভিতৰত এটাহে অবজেক্ট প্ৰথমতে আনিব পাৰিবা। এতিয়া কোনটো অবজেক্ট তুমি আনিবা যিটোৱে পাৰ্সন ব্যক্তি বুজায়? ইংলিছটোৱে নিশ্চয় ব্যক্তি নুবুজায়, আছটোৱে ব্যক্তি বুজায়, পাৰ্সন বুজায়। গতিকে আছটো আহিব অবজেক্টত। আছ যদি সাবজেক্টত আহে তেতিয়াহ'লে আমি উই লিখিম। কি লিখিম? উই। অৰ্থাৎ এইটো আহিব উই হয়, কি আহিব? উই। আৰু এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। প্ৰেজেন্ট ইনডিফিনিটত মনত আছিলে অক্সিলিয়াৰী কি আছিল? এম ইজ আৰ, আৰু উইৰ লগত কি লাগিব? আৰ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ভাৰ্ব টিচ, টট, taught. তো ইয়াত হ'ব taught, taught, we are taught. তাৰপিছত অবজেক্ট যিটো থাকি গ'ল সেইটো ইয়াত ভৰাব লাগিব, ইংলিছ। যিটো অবজেক্ট থাকি গ'ল সেইটো ইয়াত ভৰাবা, we are taught English. ইয়াৰ পিছত প্ৰিপজিশন আহিব, প্ৰিপজিশন by। প্ৰিপজিশন কি হ'ব? by। তাৰপিছত he টো কি হ'ব? him। কৰিছিলো এটা বাই আৰু এটা টু, কিন্তু দুটা আৰু দুটা প্ৰিপজিশন থাকি গ'ল, এটা এট আৰু এটা হৈছে উইথ। আজি পদ এট আৰু পদ উইথ ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ দুটা এক্সাম্পল মই তোমালোকক আজি দিম। মই এটা এক্সাম্পল লৈছো, his conduct has surprised me। তো এইখিনি তোমালোকে চোৱা, ইয়াত এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য তোমালোকে দেখিছা, হেজ আছে, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য। আৰু সাৰপ্ৰাইজ মানে আচৰিত কৰা। কাক আচৰিত কৰিছে? মোক আচৰিত কৰিছে। গতিকে এইটো হ'ব অবজেক্ট, এইটো হ'ব ভাৰ্ব, আৰু এইটো হ'ল এই হিজ কণ্ডাক্টটো হ'ল সাবজেক্ট। তো প্ৰথম আমাৰ কামটো হ'ল যে আমি এইটোক সাবজেক্ট হিচাপে লিখিম। সাবজেক্ট হ'ল আই, সাবজেক্ট হ'ল আই, আৰু প্ৰেজেন্ট অৰ্থাৎ মিটো যেতিয়া সাবজেক্ট হিচাপে লিখিবা তেতিয়া আই লিখিব লাগিব। আৰু সাৰপ্ৰাইজ অৰ্থাৎ হেজ সাৰপ্ৰাইজ প্ৰেজেন্ট পাৰফেক্ট টেন্স, আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয়? আমি কালি মই কৈছিলো তোমালোকক হেভ বিন, আৰু কি কৈছিলো মনত আছেনে? আৰু কৈছিলো হেজ বিন। এই দুটা আমি কি কৰো? পেছিবলৈ নিউতে এই দুটা অক্সিলিয়াৰী আমি ব্যৱহাৰ কৰো, আৰু এই দুটা অক্সিলিয়াৰী ভিতৰত ইয়াত কোনটো বহিব? হেভ বিন। তাৰপিছত
ভাৰ্বৰ past participle এইটো ভাৰ্বৰ past participle আছে surprised এতিয়া আহিল আমি প্ৰিপজিশনটো ব্যৱহাৰ কৰিম আৰু প্ৰিপজিশন মই কৈছিলো মই তোমালোকক at আৰু with শিকাম তোমালোকে চোৱা conduct his conduct এইটো কোনো পাৰ্সন নহয় যদি পাৰ্সন হয় তেতিয়া হলে with বহিব আৰু যদি পাৰ্সন নহয় মেটাৰ হয় তেতিয়া হলে at বহিব তেতিয়া হলে ইয়াত আমি যত by লিখো অৰ্থাৎ যত by লিখো তত আমি at লিখিম his conduct তো আশা কৰো তোমালোকে বুজি পাইছা his conduct has surprised me তো এটো হল I have been surprised by type at his conduct এই সেন্টেন্সটো তোমালোকে চোৱা he shock মানে আচৰিত কৰা us তো এটো হৈছে past indefinite বাক্য অৰ্থাৎ সাবজেক্ট তাৰ পিছত ভাৰ্বৰ past আছে গতিকে past indefinite আৰু past indefinite তোমালোকে চোৱা ইয়াত shock মানে আচৰিত কৰা এই কাক আচৰিত কৰিছে আমাক গতিকে এটো অবজেক্ট এটো হৈছে ভাৰ্ব আৰু এটো হৈছে সাবজেক্ট এতিয়া তোমালোকে চোৱা আমি অবজেক্টক সাবজেক্ট কৰিব লাগিব আসৰ সাবজেক্টটো কালিব যিখন প্ৰনাউনৰ চাৰ্ট দিছিলো তাত তোমালোকে মনত আছে নিশ্চয় যে আসটো আমি কি লিখিব লাগে উই আৰু past indefiniteৰ যি দুটা অক্সিলিয়াৰী আছিল তোমালোকৰ মনত আছে নে নাই was আৰু were গতিকে ইয়াত উইৰ লগত কোনটো লাগিব were তাৰ পিছত ভাৰ্বৰ past participle হল shocked এইবাৰ আমি ইয়াত লিখিব লাগে by ইয়াত কি লিখিব লাগে by কিন্তু আমি by নিলিখো আমি কি লিখিম ইয়াত হি আছে অৰ্থাৎ shock যদি ভাগটো থাকে তেতিয়া হলে আমি কি লিখিব লাগিব at বা with লিখিব লাগিব এতিয়া এই যেটো সাবজেক্ট আছে এটো হৈছে পাৰ্সন এজন ব্যক্তি বুজাইছে আৰু ব্যক্তি যদি বুজায় তেতিয়া হলে by নহব কি হ'ব with আৰু হি টু আহি যাব ইয়ালে him অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব গতিকে we were shocked with him I wrote a letter to him এতিয়া তোমালোকে অবজেক্টটো চিনি পাব লাগে অবজেক্ট কেতিয়াবা বহুতে ভাবে কি যে him টো অবজেক্ট নেকি কাৰণ এটা অভ্যাসত পৰিণত হৈ যায় যে এটা সেন্টেন্সৰ শেষৰ ফালে অবজেক্ট থাকে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে অবজেক্টটো বিচাৰি উলিয়াবৰ কাৰণে আমি ভাৰ্ব কি কৰিব লাগিব কোৱেশ্চন কৰিব লাগিব কি কোৱেশ্চন কৰিব লাগিব কি আৰু কাক মনত ৰাখিবা কোৱেশ্চনটো হল কি আৰু কাক এই প্ৰশ্ন দুটা আমি কৰিব লাগিব এই প্ৰশ্ন দুটা আমি কৰিব লাগিব কাক কৰিব লাগিব ভাৰ্বক wrote মানে হৈছে লিখিছিল মই লিখিছিলো অৰ্থাৎ লিখিছিলো কি লিখিছিলো a letter কি লিখিছিলো a letter গতিকে a letter টো অবজেক্ট wrote টো হৈছে ভাৰ্ব আৰু এইটো হৈছে সাবজেক্ট গতিকে এইটো অবজেক্ট নহয় এটো অবজেক্ট নহয় তো ইয়াত তোমালোকে চোৱা মই প্ৰথমতে অবজেক্টটো ইয়ালৈ লৈ আহিম a letter আৰু এটো past indefiniteৰ বাক্য অক্সিলিয়াৰী কি হ'ব was তাৰপিছত ভাৰ্বৰ past participle wrote আছে কি হ'ব written এতিয়া এই কথাখিনি ইয়াত লিখি দিব পাৰা বা লাষ্টত লিখিলে হ'ব to him এইখিনি ইয়াত লিখি দিছো প্ৰিপজিশন by তাৰপিছত সাবজেক্ট টু ইয়ালৈ আহি যাব সাবজেক্ট টু me I টু কি হ'ব me হ'ব a letter was written to him by me